Hello students, মই মধুমিতা আৰু লাষ্ট ভিডিঅ'ত আমি শিকি আছিলো যোগ কৰা বা এডিশন কৰা হয়নে আমি পইণ্টৰ দশমিকৰ যিবিলাক এডিশন আছে হেবিলাকো শিকিলো সাধাৰণ যোগ কেনেকৈ কৰে তেনেকেও শিকিলো আৰু আজি পঢ়িম আমি সাবট্ৰেকশন মানে বিয়োগ কৰা সাধাৰণ বিয়োগো শিকিম লগতে দশমিকৰ বিয়োগো একেলগে শিকি যাম ঠিক আছে প্ৰথমে চাই লও সাবট্ৰেকশন মানেনো কি বিয়োগ মানেনো কি Okay, subtraction mane hoise when one or more numbers are taken out from a larger number, then it is called subtraction. ঠিক আছে, it is denoted by কি হয় minus sign. এটো negative sign, ঠিক আছে, negative sign to দিপনে আমি কি বুলি কও subtraction অক বুজাও। তো বিয়োগ মানে কি অসমে যদি কবলৈ যাও যে যেতিয়া এটা বা তাতকৈ বেছি সংখ্যা ডাঙৰ সংখ্যাটোৰ পৰা বাহিৰলৈ উলিয়াই অনা হয় তাকে বিয়োগ বুলি কোৱা হয়। So আমি কি কৰো ডাঙৰ নাম্বাৰ যেটা থাকিব তাৰ পৰা সৰু নাম্বাৰ কিটা উলিয়াই আনিলে মানে ঠিক আছে বাহিৰলৈ উলিয়ালে মানে টেকেন আউট কৰিলে আমি কি বুলি কও তাক সাবট্ৰেকশন বা বিয়োগ কৰা বুলি কও এটা एग्जांपल এটা লও সোৱা সো एग्जांपलত যদি আমি লও ধৰি লোৱা আছে 100 ঠিক আছে কিমান আছে 100 তে 100 ৰ পৰা কিমান মাইনাস কৰিব লাগে 100 ৰ পৰা মাইনাস কৰিব লাগে ধৰি লোৱা 50 কিমান 50 মাইনাস কৰিব লাগে ঠিক আছে সো কি হ'ব 100 ৰ পৰা যদি 50 মাইনাস হৈ যায় তাৰ মানে কি 100 ৰ পৰা 50 টো আমি উলিয়াই আনিব লাগিব এটা 100 ৰ পৰা যদি আমি 50 টো উলিয়াই আনো কিমান থাকিব আমাৰ ওচৰত থাকিব কিমান only 50 ঠিক আছে ওকে সো এতিয়া যদি এনেকুৱা হয় বলে 100 minus 50 minus 20 এবাৰ এনেকে আছে কেনেকে আছে এনে দৰে আছে এতিয়া আমি কি কৰিম প্ৰথমতে 100 ৰ পৰা 52 মাইনাস কৰিম 100 ৰ পৰা 50 মাইনাস কৰিলে আমি কিমান জানো 50 সো ইয়াত লিখিম 50 ওকে 50 লিখিলো এতিয়া আমাৰ কি থাকি গল -20 থাকি গল সো -20 ইয়াত লিখি দিম সো -20 লিখি দিয়াৰ পিছত 50 ৰ পৰা 20 গলে আমাৰ থাকে কিমান 30 आंसर কি হৈ যাব আমাৰ 30 বুজি পালা সো এনেকে আমি কি কৰিব পাৰো মাইনাস কৰিব পাৰো ঠিক আছে এটো তুমি এনেকে দেখাই দিলো দিগলিয়া প্ৰসেসটো দেখাই দিছো ৰবা 5 3 2 2 এনেদৰে আমাক দিছে বিয়োগ কৰিবলে ঠিক আছে সো আমি কি কৰিম প্ৰথমে আমি ৰাইট সাইডৰ পৰা কৰিম ৰাইট সাইডৰ পৰা কৰিলে কি হ'ব ইয়াত আছে 3 ইয়াত আছে 2 মানে 3 ৰ পৰা 2 মাইনাস কৰিব কৈছে মানে তিনটা আছে তাৰ পৰা দুটা আমি উলিয়াই লৈ আহিলো থাকিলে কিমান এটা 1 হ'ব সো आंसर ইয়াত কি হ'ব 1 ঠিক তেনেকে ইয়াত আছে 5 আৰু ইয়াত আছে 2 মানে 5 ৰ পৰা 2 উলিয়াই আনিব কৈছে তো 5 ৰ পৰা যদি আমি 2 উলিয়াই আনো থাকিব কিমান 3 তাৰ মানে आंसर ইয়াত কি হ'ব 3 आंसर কি হ'ল আমাৰ 31 বুজি পালা ঠিক তেনেকে এতিয়া যদি এনেকুৱা দিয়া থাকে ধৰি লোৱা 5 আৰু 8 ঠিক আছে সৰি 8 নহয় 5 আৰু 2 যেনিবা দিয়া আছে ইয়াতে আৰু ইয়াত দিয়া আছে 8 ইয়াত দিয়া আছে 1 ওকে ঠিক আছে কি দিয়া আছে 5 2 1 8 এতিয়া আমি ৰাইট সাইডৰ পৰা কৰিব লাগে আমি জানো এতিয়া দেখিলো যে ওপৰৰ সংখ্যাটো সৰু হয় সৰুৰ পৰা জানো আমি মাইনাস কৰিব পাৰিম ডাঙৰটো নোৱাৰো আমি আগতে পঢ়ি আহিছো যে লাৰ্জাৰ নাম্বাৰৰ পৰা মাইনাস কৰিব লাগে ডাঙৰ নাম্বাৰৰ পৰা এতিয়া এটোটো সৰু হয় এটোটো মাইনাস কৰিব নোৱাৰিম এতিয়া কি কৰিম এতিয়া আমাৰ কামটো হল এই যে কাখত থকা নাম্বাৰটো ঠিক আছে কাখত থকা নাম্বাৰটোৰ পৰা কি হ'ব 1 এটা কি হৈ যাব যোগ হৈ না যায় কিন্তু প্লাস হৈ না যায় কেৰি হে হৈ যাব আৰু লগ লাগি যাব আহি পিনে কি হ'ব ইয়াতে 1 এটা আহি পিনে ইয়াত 12 হৈ যাব কি হৈ যাব এটো কাটি দিলো আমি থাকিলে কিমান 12 কিমান হল 12 সো 5 ৰ পৰা 1 এটা আহি ইয়াৰ লগত জয়েন হৈ গল যেটো হল 12 এতিয়া আমাৰ এটোত কি ডাঙৰ হয় নে নহয় ডাঙৰ হয় সো 12 এতিয়া আমি কি কৰিম মাইনাস কৰিম সো 12 যদি মাইনাস কৰো তেতিয়া কি হ'ব 12 ৰ পৰা 8 গলে থাকিব আমাৰ ওচৰত 4 সো ইয়াত কি আহি যাব 4 বুজি পালা 4 আহিলে ঠিক আছে সো এতিয়া এই ইয়াৰ পৰা যে আমি 1 টো লৈ গলো 1 টো লৈ যোৱাৰ লগে লগে ইয়াত এটা 1 কমি থাকিল না থাকিল 1 এটা 5 ৰ পৰা গুচি গল তাৰ মানে ইয়াত কিমান থাকিব এতিয়া 4 থাকিব ইয়াতে নাম্বাৰটো কিমান থাকিব এতিয়া 4 সো এতিয়া আমি 5 ৰ পৰা নহয় 4 ৰ পৰা হে 1 মাইনাস কৰিম ঠিক আছে তো 4 ৰ পৰা 1 গলে থাকিব কিমান 3 তো आंसर কিমান হ'ব 34 বুজিলা ওকে আৰু এটা চাও ৰবা ধৰি লোৱা নাম্বাৰটো আছে 2003 ঠিক আছে আৰু মাইনাস কৰিব দিছে 1 2 5
ওকে 1 2 5 এতিয়া কি কৰিম এতিয়া আমাৰ কথাটো হল আমি দেখিলো যে ওপৰৰ নাম্বাৰটো সৰু আছে 5 তকৈ 3 সৰু হয় হেতুটো আমি মাইনাস কৰিব নোৱাৰিম বিয়োগ কৰিব নোৱাৰিম আৰু আমি কি কৈছিলো যে আমি ওচৰৰ নাম্বাৰটোৰ পৰা 1 এটা কেৰি কৰিব লাগে কিন্তু এই ক্ষেত্ৰত আমি কি দেখিলো এই ক্ষেত্ৰত দেখিছো যে ইয়াতে শূন্য আছে শূন্য মানে একোই নাই তাৰ পৰা আমি কেৰি কি কৰিম হয় না শূন্যটো একোই নাই তেতিয়া কি হয় তেতিয়া আমি তাৰ কাখৰটোলে যাম এতিয়া দেখিলো যে তাৰ কাখৰটো শূন্য তাতো একো নাম্বাৰ নাই হেতুৰ পৰা আমি কেৰি কৰিব নোৱাৰিম তাৰ পিছতে আমি তাৰ কাখৰটোলে যাম ঠিক আছে তেনেকে কৰি আমি কেৰি কৰি আনিব লাগে এতিয়া ইয়াৰ পৰা যদি কেৰি কৰিম এটো গৈ সেই ডাইৰেক্ট জপিয়াই তাত গুছি নাযায়গে একটো ঠিক আছে জপিয়াই পিনে তালে নাযায় এটো কেনেকে যাব প্ৰথমে ইয়াৰ পৰা ইয়ালে যাব দেন ইয়াৰ পৰা ইয়ালে দেন ইয়াৰ পৰা ইয়ালে ঠিক আছে এটা ঘৰৰ পিছে পিছে হৈ যাব ঠিক আছে ডাইৰেক্ট জপিয়াই তালে নাযায়গে তো আমাৰ কি হ'ব একটো কেনেকে যাব আমি কলো একটো আমাৰ যাব এনেদৰে ইয়াতে ইয়াৰ পৰা 1 গুছি গলে ইয়াত থাকিব কিমান 1 থাকিব হয়নে ইয়াত থাকিব 1 আৰু ইয়াৰ পৰা যে 1 টো গল ইয়াত থাকিব কিমান 10 হয়নে 10 10 হৈ গল 1 টো লগাৰ লগে লগে কিন্তু আকৌ ইয়াৰ পৰা 1 টা গুছি যাব তাৰ মানে ইয়াত নাম্বাৰটো কিমান থাকিব এতিয়া 10 ৰ পৰা ইয়াত নাম্বাৰটো থাকিব 9 কিহৰ কাৰণে 9 হল কাৰণ ইয়াৰ পৰা আকৌ 1 এটা ইয়ালে যাব নে সো ইয়াত কিমান থাকিব 9 আৰু ইয়াত থাকিব কিমান 10 হল 10 ঠিক তেনেকে এতিয়া এই 10 ৰ পৰা আকৌ 1 এটা তালে যাব আমাক হেখিনিতে লাগে বেছি মেইনলি সো ইয়াৰ পৰা যেতিয়া আকৌ 1 গুছি যাব ইয়াত আকৌ একে কি হবগে 9 হব সো ইয়াতে হব 9 ইয়াত হব কিমান 13 হবনে 13 হব এতিয়া এই 13 ৰ পৰা আমি কি কৰিব পাৰিম 5 টো মাইনাস কৰিব পাৰিম 13 ৰ পৰা 5 গলে থাকিব কিমান 8 থাকিব হয়নে 8 আমি ইয়াত কি লিখি দিম 8 বুজি পালা ঠিক তেনেকে এতিয়া আমাৰ কি হ'ব ইয়াত 9 আছে 9 ৰ পৰা 2 গলে থাকিব কিমান 9 ৰ পৰা 2 গলে থাকিব 7 থাকিব ইয়াতে 7 ঠিক তেনেকে এবাৰ 9 ৰ পৰা 1 মাইনাস কৰিম 9 ৰ পৰা 1 মাইনাস কৰিলে থাকিব কিমান 8 আৰু ইয়াতে যেহেতু একোই নাই মানে 1 আছে অনলি সো ইয়াত তলত যেহেতু একো নাই একাৰণে 1 টো কি হ'ব 1 টো ইয়াত নামি আহিব সো এনেকে কৰি আমি এনেদৰে মাইনাসবোৰ কৰিব লাগিব ক্লিয়াৰ হল সো এনেকৈ আছিল আমাৰ সাবট্ৰেকশনৰ সাধাৰণ নিয়ম এতিয়া কৰিম আমি দশমিকৰ নিয়ম ঠিক আছে সো ধৰি লোৱা আমাক দিছে 5.2 minus 4.8 কি দিলু 4.8 দিলু সো এতিয়া আমাক কি কৈছে ইয়াৰ পৰা ইয়ালে এটুক মাইনাস কৰিব কৈছে তো আমি কি কৰিম আমি জানো যে দশমিকত কি কৈছিলো পইণ্টৰ ক্ষেত্ৰত দশমিকৰ তলতে দশমিক বহিব হয় নাই পইণ্টৰ তলত পইণ্ট তাৰ মানে কি হ'ব 5.2 ৰ তলত কি হ'ব 4.8 বহিব হৈ গল এতিয়া মাইনাস আহিব ইয়াতে এইকণ মাইনাস কৰিম এতিয়া তোমালোকৰ মনলৈ আহিব যে দশমিক আছে এতিয়া কেৰি কৰিব পাৰিম নে পাৰিম একেটা ফৰ্মুলা যেনেকে সাধাৰণ নিয়মত কৰিছিলো দশমিকৰটো একেই হ'ব সো কি হ'ব ইয়াৰ পৰা 1 টা যাব 1 এটা যোৱাৰ লগে লগে ইয়াত কিমান থাকিব 12 থাকিব হয়নে 12 থাকিব তো কাট খাই যাব আৰু ইয়াত কি হৈ যাব 4 আহি যাব হবনে হ'ব সো 12 ৰ পৰা ইয়াত গলে থাকিব 4 আৰু ইয়াতে কি হ'ব 4 ৰ পৰা 4 গলে কিমান থাকিব 0 হ'ব সো আহি যাব ইয়াতে 0 আৰু ইয়াত দশমিকৰ তলত দশমিক তাৰ মানে আনসাৰটো আমাৰ কিমান ওলালে 0.4 0.4 সো এনেকে কৰি আমি দশমিকৰ নিয়মটো কৰিব লাগে সো আৰু এটা দিছো एग्जांपल চাই লোৱা ধৰি লোৱা 15.2 minus 3.192 ওকে এটো জানি মা মাইনাস কৰিব দিছে 15.2 ৰ পৰা 3.192 ওকে তো আমি কি লিখিম 15.2 লিখিম ইয়াতে লিখাৰ পিছতে এবাৰ আমি কি জানো দশমিকৰ তলত দশমিক বহিব তাৰ মানে 3 টো ইয়াতে বহিব পয়েন্ট দি পিনে 192 ইয়াত বহিব হয়নে এটা ওপৰতো একো নাম্বাৰ নাই নাম্বাৰ নাথাকিলে আমি 0 লগাব পাৰো সো 0 লগাই দিম ইয়াতে হল 0 লগাই দিলু এবাৰ কি হ'ব এবাৰ আমি মাইনাস সাইনটো দিম আৰু ইয়াত কি হ'ব ইয়াৰ পৰা আমি 1 কেৰি কৰি লৈ যাব লাগিব কাৰণ ডাইৰেক্ট আমি কি কৰো 2 ৰ পৰা 0 উল্টাকে মাইনাস কৰিব নোৱাৰো আমি কেৰি কৰিব লাগিব হয়নে ধাৰ কৰিব লাগিব সো ইয়াৰ পৰা যেতিয়া আমি 1 লৈ যাম ইয়াত থাকিব 10 আৰু ইয়াৰ পৰা যেতিয়া আমি 1 লৈ যাম ইয়াত থাকিব 10 আৰু ইয়াত থাকিব কিমান 9 থাকিব হয়নে 9 থাকিব হৈছে আৰু ইয়াত থাকিব কিমান 1 ইয়াৰ পৰা আমি
1 টো লৈ গলো না 2 পৰা 1 লৈ গলো সো 1 থাকিব সো এবাৰ মাইনাস কৰিম মাইনাস কৰিলে কি হ'ব 10 পৰা 2 গলে থাকিব 8 আৰু 9 পৰা 9 গলে থাকিব 0 1 পৰা 1 গলে থাকিব 0 হলনে হল এতিয়া দশমিকৰ তলত দশমিক আৰু এফালে কি হ'ব 5 পৰা 3 গলে থাকিব 2 আৰু ইয়াত আহি যাব 1 সো এনেদৰে আমি অংকবোৰ কৰিব লাগে এনেদৰে আছে দশমিকৰ বিয়োগ আশা কৰিছো তোমালোকে বুজি পাইছা কিবা নবুজিলে বা আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগিব তেনেকুৱা যদি তোমালোকৰ কিবা মানে ডাউট আছে তেনেহলে কমেন্ট কৰি জনাব পাৰা ঠিক আছে আজিলৈ আহিছো কাইলৈ আকৌ মাল্টিপ্লিকেশনৰ ভিডিও এনেদৰে লৈ আহিম